মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এই ছবিখনলৈ মন কৰাচোন। তোমালোকে বাৰু ছবিখনত কি দেখিছা? বাইদেউ, গছ-গছনি দেখিছোঁ। এইবোৰক বাৰু কি বুলি কোৱা হয় জানানে? নাজানো বাইদেউ। এই যে তোমালোকে গছ-গছনিবোৰ দেখিছা, এইবোৰক কোৱা হয় বনজ সম্পদ। বাইদেউ, কেৱল গছ-গছনিবোৰেই বনজ সম্পদ নেকি? নহয়, কেৱল গছ-গছনিবোৰেই বনজ সম্পদ নহয়। হাবিৰ পৰা পোৱা মূল্যৱান সকলো বস্তুকেই বনজ সম্পদ বুলি কোৱা হয়। এতিয়া বাৰু কোৱাচোন, হাবিত বাৰু কি কি থাকে? বাইদেউ, হাবিত গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি আদি থাকে। ঠিকেই কৈছা। এই যে হাবিত থকা প্ৰত্যেকটো মূল্যৱান বস্তুৱেই হৈছে বনজ সম্পদ। এতিয়া তোমালোকে কোৱাচোন, বনজ সম্পদে আমাক বাৰু কেনেকৈ সহায় কৰে? বাইদেউ, আমি হাবিত থকা গছ-গছনিৰ পৰা বাঁহ, কাঠ পাওঁ, জীৱ-জন্তু যেনে ভেড়াৰ পৰা ঊণ পাওঁ, ফল-মূল, শাক-পাচলি আদি পাওঁ। ঠিকেই কৈছা। বনজ সম্পদে আমাক বিভিন্ন প্ৰকাৰে সহায় কৰে। যেনে হাবিত থকা গছ-গছনিৰ পৰা অক্সিজেন পাওঁ, বাঁহ-বেতৰ পৰা কাগজ, ঘৰ সজাৰ বিভিন্ন সামগ্ৰী, নানা তৰহৰ আচবাব-পত্ৰ পোৱা যায়। ইয়াৰ উপৰি অগৰু, চন্দন আদি কাঠৰ পৰা সুগন্ধি আতৰ, ধূপকাঠি আৰু শিমলু কাঠৰ পৰা জুইশলা আদি তৈয়াৰ কৰা হয়। আকৌ অসমত পোৱা নানা ধৰণৰ শাক-পাচলিৰ লগতে বিভিন্ন ধৰণৰ ঔষধিজাতীয় উদ্ভিদো পোৱা যায়। ইয়াৰ লগতে আমাৰ হাবিত থকা জীৱ-জন্তু, চৰাই-চিৰিকটি আৰু নদ-নদী, খাল-বিল আদিত থকা মাছ-কাছসমূহো আমাৰ বাবে মূল্যৱান বনজ সম্পদ। এতিয়া তোমালোকে কোৱাচোন, তোমালোকৰ ঘৰৰ ওচৰত পোৱা কেইবিধমান ঔষধিযুক্ত উদ্ভিদৰ নাম? মানিমুনি, নৰসিংহ, নিম গছ। ঠিকেই কৈছা। এতিয়া বাঁহৰ পৰা বনোৱা কেইবিধমান বস্তুৰ নাম কোৱাচোন? জাকৈ, খালৈ, খৰাহী, পাচি। পাৰিছা? এই বনজ সম্পদসমূহ আমাৰ বাবে কিমান মূল্যৱান তোমালোকে বুজিলা নহয়? হয় বাইদেউ, এই বনজ সম্পদসমূহ নহ'লে আমাৰ বৰ অসুবিধা হ'ব। হয়, ঠিকেই কৈছা। এতিয়া তোমালোকে কোৱাচোন, তোমালোকে এই বনজ সম্পদসমূহ সংৰক্ষণ কৰাটো উচিত বুলি ভাবানে? বাইদেউ, এই বনজ সম্পদসমূহ সংৰক্ষণ কৰাটো অতি প্ৰয়োজনীয়। ঠিকেই কৈছা। তেতিয়াহ'লে এই বনজ সম্পদসমূহ কেনেদৰে সংৰক্ষণ কৰা হয় এই সম্পৰ্কে আমি পাছৰ ক্লাছত আলোচনা কৰিম। তেতিয়াহ'লে আজিলৈ ইমানতে সামৰিছোঁ। ঠিক আছে বাইদেউ, ধন্যবাদ।